শিমলুগুৰিত তীজ সমাৰোহ। লখিমপুৰ জিলাৰ শিমলুগুৰিৰ ৰাজগড়ত বৃহস্পতিবাৰে গোৰ্খা নাৰী সমাজৰ উদ্যোগত অতি উলহ-মালহ কাৰ্যক্ৰমণিকাৰে তীজ সমাৰোহ উদযাপন কৰা হয়। ৰাজগড় বিষ্ণু মন্দিৰৰ প্ৰাংগণত আয়োজন কৰা অনুষ্ঠানটি পুৱা গছপুলি ৰোপণ, পৰিৱেশ নিকাকৰণ আৰু ধৰ্মীয় ৰীতি-নীতিৰ মাজেৰে আৰম্ভ কৰা হয়। মায়া অধিকাৰীয়ে সভাপতিত্ব কৰা অনুষ্ঠানটো উদ্বোধন কৰে লাৱণ্য দাহালে। অনুষ্ঠানত আমাৰ মঞ্চ অসমৰ কাৰ্যকৰী সভানেত্ৰী ৰেণু গৌতম ভাণ্ডাৰীয়ে নিৰ্দিষ্ট বক্তা হিচাপে বক্তৃতা প্ৰদান কৰা অনুষ্ঠানত দিহানাম সংৰক্ষণ মঞ্চ অসমৰ সম্পাদক ৰাজেন বৰুৱা, অসম সাহিত্য সভাৰ কবি সন্মিলনৰ আহ্বায়ক জয়ন্ত কুমাৰ হাজৰিকাই অংশগ্ৰহণ কৰে। অনুষ্ঠানত গোৰ্খা মহিলাসকলে তীজ নৃত্য, সংগীনী নৃত্য প্ৰদৰ্শন কৰে। অনুষ্ঠানত বয়োজ্যেষ্ঠ মাতৃবৰ্গক আৰু মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। বিমলা দেৱী আৰু উষা দেৱীয়ে পৰিচালনা কৰা অনুষ্ঠানটিত অঞ্চলটোৰ বহু কেইজন বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। নাৰায়ণপুৰৰ পৰা ৰাজেন বৰুৱাৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা-সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।